কলাইগাঁও ৰণথলী ষ্টেডিয়ামত টংলা সমষ্টিৰ তিনিদিনীয়া মেগা বাগৰুম্বা দহো আখৰা সামৰণি। অহা 17 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বাগৰুম্বা দহো প্ৰদৰ্শন। উল্লেখযোগ্য যে কলাইগাঁও ৰণথলী ষ্টেডিয়ামত যোৱা 8 জানুৱাৰীৰ পৰা টংলা বিধানসভা সমষ্টিত আৰম্ভ হোৱা মেগা বাগৰুম্বা দহো আখৰা আজি সামৰণি পৰে। কাইলৈ টংলা বিধানসভা সমষ্টিৰ 521গৰাকী নৃত্যশিল্পী ৰাওনা হ'ব গুৱাহাটী সৰুসজাই ষ্টেডিয়ামলৈ। উল্লেখযোগ্য যে 15 আৰু 16 জানুৱাৰীত মেগা বাগৰুম্বা দহো ফাইনেল আখৰা হ'ব আৰু 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত মেগা বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। কলাইগাঁৱৰ পৰা ভুৱন মুনিৰ ৰিপৰ্ট AIN লাইভ। অহা 17 জানুৱাৰীত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিতিত সমগ্ৰ অসমৰ 10,000 বড়ো যুৱতীয়ে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব আৰু আমাৰ টংলা সমষ্টিৰ পৰা 550গৰাকীয়ে প্ৰতিনিধিত্ব কৰিব। এটাই ক'ব বিচাৰিছোঁ যে টংলাৰ পৰা যিসকল যুৱতীয়ে তাত নৃত্য প্ৰদৰ্শন কৰিবলৈ যাব ওলাইছে তেখেতসকলক প্ৰথমে মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সুন্দৰভাৱে দেশৰ প্ৰধানমন্ত্ৰীৰ আগত নৃত্যটি প্ৰদৰ্শিত কৰে আৰু এই চেগতে যিটো মানে বিহু নৃত্য আৰু ঝুমুৰ নৃত্য, তাৰপিছত আমাৰ বাগৰুম্বা নৃত্য মানে দেশত পৰিচয় কৰাই দিয়াৰ কাৰণে যি পদক্ষেপ লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, এই চেগতে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বড়ো জাতিৰ অন্যতম সদস্য হিচাপে। আৰু টংলা সমষ্টিৰ বিধায়কগৰাকীয়েও ইয়াত আৰম্ভণিৰ দিনাখনে মানে উদ্বোধনী কৰি গৈছে। উদ্বোধনী অনুষ্ঠানত টংলা বিধানসভাৰ সমষ্টি দুৰ্গাদাস বড়োদেৱে আহি খুব সুন্দৰকৈ তেখেতসকলক এটা শুভেচ্ছামূলক বক্তব্য ৰাখিছে, যাতে টংলা সমষ্টিৰ পৰা যোৱা সদস্যসকলে বা যুৱক যুৱতীসকলে ভালদৰে ঘূৰি আহিব পাৰে, ভালদৰে তাত নৃত্যটি প্ৰদৰ্শিত কৰিব পাৰে। তেখেতৰ এটা দায়িত্ব আছে, যিহেতু টংলা সমষ্টিৰ পৰা যাব। গতিকে আমি টংলাবাসী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আৰু দেশৰ প্ৰধানমন্ত্ৰী যিহেতু আহিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে তেখেতসকলক এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো পোনপ্ৰথমবাৰ আমাৰ টংলা সমষ্টি ইয়ে নহয়, আমাৰ সমগ্ৰ অসমতে আজি বাগৰুম্বা নৃত্য যিটো প্ৰদৰ্শন হ'ব বিশ্বত আমাৰ চিনাকি হ'বলৈ গৈ আছে। হয়, এই ক্ষেত্ৰত কি ক'ব? আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত, যিহেতু বিশ্ব দৰবাৰত এটা যে বড়ো জাতি আছে আৰু বড়ো জাতিটোক চিনাকি কৰাই দিব লাগিলে নিশ্চয় চৰকাৰী পৃষ্ঠপোষকতা বা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকখনে উদ্যোগ ল'ব লাগিব। আৰু অসম চৰকাৰৰ মানে উদ্যোগত যিহেতু এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব অহা 17 জানুৱাৰী মানে দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ উপস্থিতিত, আৰু তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, গতিকে আমিও এগৰাকী নাগৰিক হিচাপে আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ, যিহেতু জাতিটোৰ চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত এটা মানুহৰ বিশেষ পৰিচয় থাকে আৰু সেই পৰিচয়টো হৈছে কৃষ্টি সংস্কৃতি। আৰু সংস্কৃতি যিহেতু বড়ো জাতি হিচাপে আমাৰ যি কালচাৰ আছে সংস্কৃতিৰ বাগৰুম্বা নৃত্যটো বিশেষভাৱে পৰিচিত। আৰু বড়োসকলে যে বাগৰুম্বা নৃত্য মানে তেওঁলোকৰ যি বিশেষ এটা নৃত্য, এই নৃত্যটোৱেই সমগ্ৰ দেশে নহয় পৃথিৱীয়ে একচুৱেলি বা ভাৰতবৰ্ষৰ নহয় পৃথিৱী একচুৱেলি জানিব যিদিনাখনে প্ৰদৰ্শিত হ'ব। আৰু সেইদিনাখনে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন টেলিভিশ্যন চেনেলবিলাক আহিব আৰু এই টেলিভিশ্যনবিলাকে যিহেতু প্ৰদৰ্শিত কৰিব, টেলিকাষ্ট কৰিব। আৰু নিশ্চয় যিখিনি টেলিভিশ্যনৰ লগত জড়িত ছ'চিয়েল মিডিয়াৰ লগত জড়িত সেইসকল ব্যক্তিয়ে নিশ্চয় গম পাব যে দেশৰ প্ৰধানমন্ত্ৰী আজি গুৱাহাটীত আছে বা অসমত আছে আৰু তেখেতৰ উপস্থিতিত বড়ো জাতিৰ মানে এটা সংস্কৃতি বা বড়ো জাতিৰ মানে কি হয় বাগৰুম্বা, বড়ো জাতিৰ যে বাগৰুম্বা নৃত্য আছে তাত বাগৰুম্বা নৃত্য প্ৰদৰ্শিত হৈছে আৰু জাতিটোক তেতিয়াই চিনি পোৱাত এটা সুবিধা হ'ব আৰু জাতিটোক ভালদৰে চিনি পাব বুলি আমি আশা কৰিছোঁ। বিহু পাক মুহূৰ্তত যদি নৃত্য প্ৰদৰ্শন হ'ব বা হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত অনুভৱ কেনেকুৱা হৈছে? যিটো ফিল্ডত নৃত্যশিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰি আছে, অনুভৱ কেনেকুৱা হৈছে? অনুভৱ মানে কি হয়, অসমৰ মানে উৎসৱ হিচাপে মাঘ বিহু, ভোগালী বিহু আৰু কাতি বিহু যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বিহু উপলক্ষে আহিব, নিশ্চয় অসমৰ ভালৰ কাৰণে তেখেতে আহিব। নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে নিশ্চয় অসমৰ ভালৰ কাৰণে কৰিছে। এটা অৱশ্যে সৰুকৈ আশা থাকি যায়, কাৰণ বিহু যিহেতু জাতীয় উৎসৱ, আমাৰ যিখিনি মানে যুৱতীয়ে তাত অংশগ্ৰহণ কৰিব, উদ্যোক্তাসকলে থাকিব, প্ৰশিক্ষকসকল থাকিব, তেখেতসকলৰ মনত এই বস্তুটো আমি দেখা পোৱা নাই যে বিহু আহি আছে, আমাৰ বিহুটো মাৰা যাব বা বিহুটো এইবাৰ আমি উপভোগ কৰিব নোৱাৰিম। কাৰণ কি হয়, বিহুটো প্ৰতি বছৰে আহিব আমাৰ। গতিকে তেখেতসকলে যিহেতু বিহুৰ পৰিৱৰ্তে এটা নিজকে
উৎসাহী কৰি লৈছে বা প্ৰিপেৰেশ্যন কৰি লৈছে যে আমি 17 তাৰিখত মানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত আমি আমাৰ নৃত্যটো আমি প্ৰদৰ্শিত কৰিম। গতিকে তেনেকুৱা এটা আমাৰ কোনো ধৰণৰ অনুভৱ এতিয়ালৈ অহা নাই। বিহুৰ মাজতে যদিও হৈছে, তেখেতসকল নিশ্চয় উৎসাহিত হৈছে বুলি মই ভাবোঁ, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সহজতে আমি লগ নাপাওঁ বা সহজতে আমি নাপাওঁ। গতিকে তেখেতসকলে যিহেতু দেশৰ প্ৰধানমন্ত্ৰীৰ আগত নৃত্যটো প্ৰদৰ্শিত কৰিব, নিশ্চয় তেখেতসকলে নিশ্চয় আনন্দিত হৈ আছে বা উৎসাহিত হৈ আছে, কাৰণ বিহুটোও আহিছে। এই চকতে মই ভোগালী বিহুৰো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ভালদৰে চুঙা পিঠা, লাড়ু পিঠা এইবোৰ উপভোগ কৰে। লগতে যিটো মানে উৎসৱ, এই উৎসৱটো আমাৰ জাতীয় উৎসৱ, আৰু এই জাতীয় উৎসৱৰ সকলোকে অসমবাসী তথা বিদেশীবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।